2026 বৰ্ষটো আমাৰ কাৰণে সকলোৰে কাৰণে কেনেকুৱা যাব একচুৱেলি 2026ত যেনেকৈ 25ত বহুত লৈ গ'ল 26ত দিবলৈ বহুত ৰেডি প্ৰতিটো ৰাশি অনুযায়ী কেনেকুৱা ধৰণৰ হ'ব 2026ত প্ৰতিটো সামগ্ৰী কেনেকুৱা কৰ্কট ৰাশি জাতক জাতিকাসকলক কি জানানা এই বৰ্ষত চাকৰি ভাৱটো বহুত যথেষ্ট বেছি আছে গতিকে 26ত তুলা ৰাশিৰো যথেষ্ট ভাল কিন্তু তুলা ৰাশি এটা বস্তু মনত ৰাখিব লাগিব অকণমান আৰু সদায় হনুমান চলিচা কেনেকৈ কৰিবা প্ৰাতঃকালে ৰাতিপুৱা সময় তুমি তোমাৰ টেবুলত এগিলাচ পানী থবা তাত ভাগ্যক দুৰ্বল মানুহে বিশ্বাস কৰে সবল মানুহে ভাগ্যক চিৰি আনে বা ভাগ্যক টানি আৰু মনটো যেতিয়াই তোমাৰ অসুস্থ নিগেটিভে ভৰি যাব কাম কৰিবলৈ মন নোৱা মগজু শ্ল' হৈ যাব তুমি এনি হাও জ্যোতিলিংগৰ তাত যোৱা দৰ্শন কৰা মনৰ পৰা ওম নমঃ শিৱায় কোৱা আৰু মই আপোনাৰ এটা কথা জানো আপুনি হনুমানক বহুত ভাল পায় মই বহুত ভাল পাওঁ একচুৱেলি কি জানা হনুমান হৈছে শিৱৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ গতিকে তেওঁ কি জানা 110% গেৰাণ্টি জুবিন দা আমাৰ মাজত আহিব হয়তো অকণমান সময় লাগিব অকণমান টাইম লাগিব হয়তো আমি দেখিবও পাৰোঁ নেদেখিব পাৰোঁ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে এষ্ট্ৰলজাৰ মিণ্টু শৰ্মা নমস্কাৰ তেখেতৰ লগতো প্ৰগ্ৰেম কৰিয়ে থাকোঁ তোমালোকে মানুহে বহুত ভাল পায় সঁচাকৈ বহুত মৰম দিয়ে বহুত হেৰি দিয়ে গতিকে সঁচাকৈ তোমালোক প্ৰগ্ৰেম কৰি মোৰ যথেষ্ট ভাল লাগে সেইকাৰণে মই আহিও থাকোঁ তোমাৰ ষ্টুডিঅ'ত একদম তো আজি ফাৰ্ষ্ট কুৱেশ্যন এইটোৰ পৰা যাওঁ যে ভাগ্যক কোনসকল মানুহে আচলতে বিশ্বাস কৰে একচুৱেলি কি জানা ভাগ্যক দুৰ্বল মানুহে বিশ্বাস কৰে সবল মানুহে ভাগ্যক চিৰি আনে বা ভাগ্যক টানি আনে জেনেৰেলি দুৰ্বল বুলি ক'লে এইটো নহয় দেই যে টকা পইচা থকা নহা মানুহবিলাক দুৰ্বল নহয় যদি অৰ্থাৎ ব্ৰেইনৰ পৰা যিটো অকণমান মেণ্টেলি যিটো মানুহ দুৰ্বল ভাবি লয় যে মই নোৱাৰিম সেইসকল লোকেহে ভাগ্যক বিশ্বাস কৰে আৰু সবল মানুহে ভাগ্যক চিৰি আনে হয় আৰু যিহেতু 2026 চন আহি আছে 25 শেষ হ'বই হ'ল গ'লে আৰু গতিকে 2026 বৰ্ষটো আমাৰ কাৰণে সকলোৰে কাৰণে কেনেকুৱা যাব একচুৱেলি 2026ত যেনেকৈ 25ত বহুত লৈ গ'ল 26ত দিবলৈ বহুত ৰেডি কাৰণ 26ত ৰবি দেৱতাই অৰ্থাৎ সূৰ্যই ৰিপ্ৰেজেণ্ট কৰিব সূৰ্যই বহুত কিবা কিবি দি যাব সূৰ্যৰ লগত ৰিলেটেড আছে শিৱ ভগৱান গতিকে 26ত যদি আমি প্ৰতিজন মানুহে ল'বৰ কাৰণে ৰেডি হৈ থাকিব লাগে বিশেষকৈ তোমাৰ সিংহ ৰাশি তুলা ৰাশি মীন ৰাশি এই জাতক জাতিকাসকলে কিন্তু 2026ত ভৰাই দিব মাত্ৰ ল'বলৈ তুমি ৰেডি হৈ থাকা 26টো বহুত স্পেচিয়েল হ'ব কিন্তু কি জানানে এটা বস্তু কি জানা অন্যায় যিসকলে 25ত প্ৰতিবাদ কৰিছিলে তাই ন্যায় কিন্তু 26ত পাব কাৰণ 25ত বহুত পাবলগীয়া আছে সেইবিলাক কিন্তু 26ত চব ভগৱানে ফিৰাই দিব কাৰণ শিৱ ভগৱান মহাপ্ৰভুৱে কেতিয়াও কাৰো অন্যায় নকৰে আৰু সূৰ্য দেৱতা আছে ন্যায় দেৱতা তেওঁ প্ৰতিজন মানুহকে সদায় পজিটিভ দিবলৈ চেষ্টা কৰে তেওঁৰ নামটো ল'লেই কিবা এটা বঢ়িয়া ফিল হয় নে নহয় মাত্ৰ তেওঁৰ নাম লৈ তুমি স্মৰণ কৰা ধুনীয়াকৈ তেওঁক তুমি জপ কৰা ওম হ্ৰিং সূৰ্যায় নমঃ আৰু এইটো কথাটো আমি পাতিলোৱে কিন্তু প্ৰতিটো ৰাশি অনুযায়ী কেনেকুৱা ধৰণৰ হ'ব 2026 প্ৰতিকাৰ সময় এতিয়া মই কওঁ না তুমি লিখি ৰাখিবা ধুনীয়া কৰি মই কৈ যাম মেঘ ৰাশি এইবাৰ জাতক জাতিকাসকলে যথেষ্ট শুভফল পাব কিন্তু অকণমান বেমাৰে আক্ৰান্ত কৰিব কিয় কৰিব জানানা এইবাৰ সূৰ্যৰ লগত তেওঁলোকৰ যদিও ৰিলেটেড শনি গ্ৰহই ক'ৰবাত অকণমান ডিষ্টাৰ্ব দি থাকিব যাৰ কাৰণে তেওঁলোকৰ নৱেম্বৰৰ পৰা লাষ্ট ভাগত যিটো 3টা মাহ পৰিব নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এই 3 মাহ কিন্তু অকণমান বেমাৰত পৰিব কিন্তু প্ৰথম ভাগত তেওঁলোকৰ কৰ্মস্থান ভাগ্যস্থান যথেষ্টখিনি ভাল হ'ব বা নিজৰ মনৰ যিটো কৰিবলগীয়া কাম সেইবিলাক যদি পজিটিভ ৰাখিব লাগে তেওঁলোকে প্ৰথমতে সূৰ্যক প্ৰণাম কৰক সূৰ্যৰ যিটো ওম জবা কুসুম শংকা কাশ্যপিয়ং মহাদিতম ধান্তৰিং সৰ্বপ্ৰাপগ্নেই প্ৰণোদয়স্মি দিবাকৰম সূৰ্যৰ যিটো প্ৰণাম মন্ত্ৰ জপ কৰক লগতে যে সূৰ্যৰ নাম লৈ কিনে তেওঁলোকে যদি নীলা অপৰাজিতা গাছৰ শিপা সোঁ হাতত পিন্ধে তেতিয়াহ'লে তেওঁলোকৰ সূৰ্যৰ পৰা যিটো অকণমান খেলি মেলি হৈ আছে বা তেওঁলোকক শনিয়ে য'ত নিগেটিভ দিছে সেইটো অট'মেটিক পজিটিভ হ'ব গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে ভাল ফল পাবৰ কাৰণে অট'মেটিক সূৰ্যক প্ৰণাম কৰক হয় তাৰপাছত বৃষ ৰাশি আহিল বৃষ ৰাশিৰ জাতক জাতিকাসকলে এইবাৰ কৰ্মৰ সফলতা যথেষ্ট পাব কিন্তু কি জানা কোনোবা আপোন মানুহ হেৰাই যাব কেতিয়াবা অকস্মাত কিছুমান নিজৰ অৰ্থাৎ ৰিলেশ্যনৰ ক্ষেত্ৰত হওক বা কেতিয়াবা নিজৰ ভাতৃ ভগ্নী মা দেউতা কেতিয়াবা আপোন মানুহে ক'ৰবাত অকণমান অশান্তি দিব পাৰে বা আপোন মানুহে ক'ৰবাত অকণমান খেলি মেলি কৰিব পাৰে গতিকে আপোন মানুহবোৰ যদি হেৰাই নাযায় বা ৰিলেশ্যনবোৰ যদি ঠিকে থাকে অৱশ্যে এইটো বৰ্ষত যদি তেওঁ যদি শিৱ মন্দিৰত যায় যদি ৰুদ্ৰাক্ষৰ মালা দান কৰে বা কৰ্মস্থানটো বিৰাট বা কৰ্মটোক যাতে সঠিকভাৱে ধৰি ৰাখিব পাৰে তাৰে কাৰণে যদি তেওঁলোকে একমুখী ৰুদ্ৰাক্ষ পৰিধান কৰে লগতে যদি এইটো বৰ্ষত যদি অকণমান যদি হালধীয়া কাপোৰত কৰি জহা চাউল বান্ধি কিনে তেওঁলোকে যদি নিজৰ মূৰৰ পেৰি 3 পাক ঘূৰাই কোনোবা গৰীবক যদি দান কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ কৰ্মস্থানটো ভালে থাকিব বেমাৰ আজাৰৰ পৰা নিৰোগী হৈ থাকিব আৰু যথেষ্ট শুভ ফল পাব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষ হিচাপে যদি চাবলৈ যাওঁ মিথুন ৰাশিয়ে এবাৰ সফলতা অৰ্থাৎ তেওঁলোকে 25ত বহুতখিনি কিন্তু আঘাত পাইছে
কৰ্মৰ সফলতাবোৰ কিন্তু তেওঁলোকে কিন্তু ধৰিব পৰা নাই গতিকে ক'ৰবাত না ক'ৰবাত উজুতি খাই আছে সেই বস্তুটোৰ পৰা এইবাৰ তেওঁলোকে পজিটিভ পাব কিন্তু এটা বস্তু কিন্তু আগষ্ট আৰু ছেপ্টেম্বৰ এই দুটা মাহত কিন্তু অকণমান নিগেটিভ পাব গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি সৰ্বশুদ্ধিৰে মিনিমাম মাহত যদি এবাৰ কৰি যদি স্নান কৰে লগত যদি বৰিয়ালা গছৰ শিপা যদি তেওঁলোকে সোঁহাতত পৰিধান কৰে তেতিয়াহ'লে এইবাৰৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট শুভ ফল পাব অকণমান এক্সিডেণ্টৰ সম্ভাৱনা আছে তাৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে যদি নাৰ গাজাল বুলি যে নাও যি আছে নাওৰ গজালৰ আঙুঠি এটা যদি বাহাতৰ মধ্যমা আঙুলিত পিন্ধে যথেষ্ট শুভ ফল পাব ওকে আৰু যিসকল মিথুন ৰাশিৰ মানে জাতক জাতিকা এইটো কৰি চাব এইটো মানে একদম ধুনীয়া ৰিজাল্ট পাব ঠিক আছে এবাৰ কৰ্কট ৰাশিৰ মেঘ ব্ৰেক মিথুন কৰ্কট আহিল না কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক কি জানা না এই বৰ্ষত চাকৰি ভাৱটো বহুত যথেষ্ট বেছি আছে কাৰণ তেওঁলোকে কষ্ট কৰিছে কিন্তু 25ত তেওঁলোকে অগাধ লাগি চাকৰিৰ কাৰণে হওক বা নতুন মেট্ৰিক কেণ্ডিডেট আহিছে মেট্ৰিক কেণ্ডিডেট হওক বা নিট দিব বা যিসকলে মেডিকেল এছিয়াছ যিকোনো দিব পাৰে এইবাৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কষ্ট কৰিছে বা কষ্টৰ ফলটো তেওঁলোকে প্ৰাপ্ত বা পাব ভালভাৱে ৰিজাল্ট পাব মাত্ৰ এটা বস্তু অসুবিধা হ'ব কি না মাইগ্ৰেইনৰ প্ৰব্লেমে পূৰা জ্বলাই খাব যেনেকুৱা চাইনাছ মাইগ্ৰেইন স্কিনৰ প্ৰব্লেম এনেকুৱা ধৰণৰ অকণমান এফেক্ট হ'ব গতিকে তেওঁলোকে তাৰ পৰা বাচি থাকিবৰ কাৰণে যদি বেলৰ শিপা এডাল তেওঁলোকে যদি নিজৰ সোঁহাতত পৰিধান কৰে আৰু সদায় শোৱাৰ সময়ত যদি হনুমানৰ গায়ত্ৰীটো যদি জপ কৰে ওম অঞ্জনী যায় বিদ্মহে বাসুপুত্ৰায় ধীমহি তন্ন হনুমাতং প্ৰচোদয়াৎ ওম অৱশ্যেই তেওঁলোকে এইটো বৰ্ষত যথেষ্টখিনি শুভ ফল পাব ওকে নেক্সট সিংহ ৰাশি তোমাৰো সিংহ মোৰো সিংহ ন মোৰো সিংহ গতিকে সিংহ ৰাশি এইবাৰ 26ত কাৰণ সিংহৰ ৰবিৰ লগত ৰিলেটেড সিংহই কি হয় ভগৱান শিৱক যথেষ্ট ভাল পায় আৰু 11 নম্বৰ অৱতাৰ ৰুদ্ৰ হনুমানজীকটো আৰু স্পেচিয়েল ভাল পায় গতিকে সদায় মনত ৰাখিবা সিংহ ৰাশিৰ জাতক জাতিকাসকলে মাজতে কিন্তু বহুত কষ্ট পালে কিন্তু আজি মিনিমাম 4 মাহ ধৰি কিন্তু বহুত কষ্ট পালে 29 মাৰ্চৰ পৰা অকণমান ক'ৰবাত কিন্তু ক্ষতি এফেক্ট কৰিছে ন গতিকে এই বাকী সময়খিনি কিন্তু সিংহ ৰাশিয়ে এই অহা অৰ্থাৎ এপ্ৰিলৰ 2 তাৰিখৰ পৰা ৰাজযোগ লগতে কৰ্মস্থান শুভ ধনস্থান শুভ সন্মানৰ যোগ বহুত কিবা কিবি এই তুমি চোৱা কিছুমান আপোন মানুহে ক্ষতি কৰিছে যিসকল লোকক নিজৰ মাজত ৰখা হৈছে বুকৰ মাজত সাৱটি ৰখা হৈছে তাৰ পাছতো কিন্তু এফেক্ট কৰিছে যিসকল লোকক তুমি বহুত মৰম দিলা স্নেহ দিলা বহুত কিবা কিবি দিলা তাৰ পাছতো কিন্তু তুমি ক্ষতি পাইছা না এনেকুৱা ৰিয়েলি হয় এনেকুৱা পাইছা না গতিকে এই যিটো ক্ষতি যিবিলাক শত্ৰু হিচাপে তোমাক মিত্ৰ হৈ শত্ৰুৰ নিচিনা ক্ষতি হ'ল সেইবিলাক মানুহ আঁতৰি যাব তোমাৰ জীৱনত নতুন নতুন পজিটিভ মানুহ আহিব গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যই হাতমুখী ৰুদ্ৰাক্ষ পৰিধান কৰক শিৱৰ গায়ত্ৰী জপ কৰক ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্ন ৰুদ্ৰাং প্ৰচোদয়াৎ যথেষ্ট আৰু সদায় মনত ৰাখিবা সিংহ ৰাশিৰ জাতক জাতিকাসকলে সদায় পজিটিভ মাইণ্ড তুমি কৰি যোৱা মোৰ বিৰুদ্ধে কিন্তু মই কেতিয়াও হাৰি নাযাওঁ হয়নে নাই কোৱা গতিকে সিংহ ৰাশি কেতিয়াও হাৰ নামানে কোৱা ওকে নেক্সট কি কন্যা হয় গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এইটো বৰ্ষত চাকৰি যথেষ্ট শুভ ফল শাৰীৰিকভাৱে যথেষ্ট ভাল মাত্ৰ এটাই বস্তু মানসিক কষ্ট অকণমান পাব মানসিক এইকাৰণে কষ্ট পাব কষ্টৰ ফল হিচাপে ক'ৰবাত তেওঁলোকে ৰৈ যাব লগা হ'ব পাৰে সেইকাৰণে তেওঁলোকে যদি এটা গাছ আছে আকাল বিকাল গাছ বুলি কওঁ আৰু লাজুকী লতা বুলি যি কওঁ আমি যি কওঁ লাজুকী লতা তাৰে যদি শিপা যদি তেওঁলোকে সোঁহাতত পৰিধান কৰে যথেষ্টখিনি শুভ ফল পাব আৰু নেক্সট তুলা গতিকে তুলা ৰাশিটো এইবাৰ ভালে গতিকে 26ত তুলা ৰাশিৰো যথেষ্ট ভাল কিন্তু তুলা ৰাশি এটা বস্তু মনত ৰাখিব লাগিব অকণমান অহংকাৰী হ'ব যাতে অহংকাৰী নহয় ভগৱানৰ প্ৰতি যাতে মনটো অকণমান ম্লেইন কৰে ভগৱানৰ লগত যদি অকণমান লাগি থাকে অকণমান ভগৱান বিশ্বাসী বেছি হয় তেতিয়াহ'লে এইটো বৰ্ষত যথেষ্ট ভাল পাৰিলে তেওঁলোকক যদি পাৰে কালিৰ গায়ত্ৰীটো জপ কৰাটো অতি প্ৰয়োজন ওম কালিকা ঐ বিদ্মহে স্বচান্নবাসিনী ধীমহি তন্ন ঘৌৰং প্ৰচোদয়াৎ ওম লগতে তেওঁলোকে যদি পাৰে কোনোবা জ্যোতিলিংগ দৰ্শন কৰক তেতিয়াহ'লে তেওঁলোকৰ মনৰ অহংকাৰবোৰ নাইকিয়া হ'ব লগতে কৰ্ম কৰিবৰ সুযোগ পাব ডাঙৰ ডাঙৰ প্ৰজেক্ট ডাঙৰ ডাঙৰ কাম পঢ়া বিদ্যাত যথেষ্ট শুভ ফল পাব নেক্সট বৃশ্চিক আছিলে নেকি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে 26ত কিছুমান নতুন কৰ্মৰ সুযোগ পাব সফলতা পাব কিন্তু তেওঁলোকক অকণমান বিভেমাৰে যন্ত্ৰণা দিব এই মাৰ্চৰ পৰা গতিকে তেওঁলোকে যদি এই বৰ্ষত যদি জালৰ গুটি এটা কঁকালত পৰিধান কৰে এই মাছ মাৰা জাল তাৰ জালৰ গুটি এটা যদি কঁকালত পৰিধান কৰে লগতে যদি শিৱ মন্দিৰত যদি তেওঁলোকে যদি এই যে ব্যাঘ্ৰ বস্ত্ৰ বুলি কওঁ বাঘৰ ছালৰ নিচিনা কাপোৰ দিছে যদি শিৱ মন্দিৰত যদি অকণমান দান দিয়ে লগতে মনসা মন্দিৰত যদি ৰূপৰ সাপ নাগ নাগিনীয়ে যদি দান দিয়ে তেওঁলোকৰ যথেষ্ট আহি থকা বৰ্ষটো শুভ হ'ব লগতে বেলৰ শিপা এডাল সোঁহাতত পৰিধান কৰিবলৈ দিব নেক্সট আছে ধনুৰাশি মানে ধনুৰাশিয়ে বহুত দিন মাজতে বেমাৰত কটালে কিন্তু অকণমান অসুস্থতাৰ কটালে গতিকে ধনুৰাশিৰ কাৰণে কিন্তু এই আহি যি আছে মাঘৰ পৰা তেওঁলোকৰ সফলতাবোৰ যথেষ্ট ভাল কৰ্মত উন্নতি মাত্ৰ এটাই বস্তু কি হ'ব জানা
অকণমান মাকৰ লগত নিজৰ মাতৃৰ লগত ভুল বুজাবুজি হ'ব, অকণমান স্ত্ৰীৰ লগত ভুল বুজাবুজি হ'ব। গতিকে সেই বস্তুটো যাতে ভুল বুজাবুজি নহয় সঠিকভাৱে ৰাখিবৰ কাৰণে তেওঁ যদি পাৰে কোনো শুক্ৰ দেৱতাৰ গায়ত্ৰীটো জপ কৰিবলৈ দিব, নহ'লে কোনোবা শনি মন্দিৰত গৈ কিনে তিলৰ চাকি 9 গছ কৰি 9টা শনিবাৰ জ্বলাবলৈ দিব, তিল অকণমান ক'লা কাপোৰত বান্ধি নিজৰ মূৰৰ ওপৰেৰে ঘূৰাই নদীত উটুৱাই দিবলৈ ক'ব। নেক্সট আহিলে মকৰ ৰাশিয়ে এইবাৰ কি হ'ব জানানে, অকণমান কৰ্মৰ ফলবিলাক নিগেটিভ পাব, সন্মানত আঘাত পাব, কিন্তু তোৰ বাকী মোটামুটি ধৰা জুলাই মানৰ পৰা সফলতাবোৰ পূৰা খেদি ফুৰিব, বহুত খেদি ফুৰিব। কিন্তু প্ৰথম ভাগত মংগল আছিল 25ত, কিন্তু মংগলে সিহঁতক ক'ৰবাত অকণমান খেলি মেলি কৰাই দিছে, যাতে মংগলৰ পৰা আঁতৰি সূৰ্য দেৱতাই যদি তেওঁলোকক পজিটিভ ৰিজাল্ট দিব পাৰে, গতিকে তেওঁলোকে সূৰ্যৰ গায়ত্ৰী জপ কৰক, লগতে সূৰ্য ভগৱানৰ নামত তেওঁলোকে ব্ৰত ৰাখক, ৰবিবাৰে আদা খাব নালাগে, ৰবিবাৰে গণেশ মন্দিৰত বুন্দিয়াল লাৰু ৰঙা ধুতি দান দিবলৈ কওক, আৰু লগতে অশ্বগন্ধা গাছৰ শিপা সোঁহাতত পিন্ধিবলৈ ক'ব, যথেষ্ট শুভ ফল পাব। হয়, লাষ্ট আহিলে কুম্ভ আছে, কুম্ভৰ আৰু এটা আৰু আছে নেকি? মীন কোৱা নাই নেকি? কোৱা নাই। মেঘ, ব্ৰেক, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, তুলা, মকৰ হয়নে? এইবাৰ হৈ গ'ল। কুম্ভ আছে, কুম্ভৰ পিছত মীন। এতিয়া কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে চাকৰি ক্ষেত্ৰত যথেষ্ট ভাল সফলতা, কিন্তু এটা কথা কি না, অকণমান চৰকাৰী কেছত জড়িত হ'ব পাৰে, যেনেকুৱা মাটিৰ কেছ হ'ব পাৰে বা কিছুমান হঠাৎ এক্সিডেণ্ট হৈ কিবা জড়িত হ'ব পাৰে, এনেকুৱা ধৰণৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবৰ কাৰণে, তেওঁলোকে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মকৰ ৰাশিয়ে যদি অকল ব্ৰহ্মযষ্টি গাছৰ শিপা পৰিধান কৰে, এই দোকানত কিনিবলৈ পায়, এটা ধুনীয়া গছ ব্ৰহ্মযষ্টি গাছৰ শিপা যদি পৰিধান কৰে আৰু হালধি পানীৰে যদি তেওঁলোকে স্নান কৰে 5টা বৃহস্পতিবাৰ, যথেষ্ট শুভ ফল পাওঁ। কিন্তু কি জানা, মই দিয়া প্ৰতিকাৰবোৰৰ লগত কিন্তু নেচাৰেল কিবা এটা মিল আছে, গতিকে এই বস্তুবিলাক যদি কৰি থাকে এনে নেচাৰেলভাৱেও কৰিব পাৰে, বুজিছে না, যথেষ্ট হ'ব পাৰিব। এইবাৰ আহিল কি? মীন ৰাশি। গতিকে মীন ৰাশি জাতক জাতিসকল যথেষ্ট ভাল, কিন্তু কি জানা, তেওঁলোকৰ মনৰ ভাৱবোৰ যদি মানুহৰ আগত প্ৰকাশ নকৰে, সিহঁতে নিজে নিজে গোপনে কিছুমান কাম কৰিব খোজে, এই যি শ্বেয়াৰ নকৰে, তাৰ বিনিময়ত কিন্তু ক'ৰবাত অকণমান এইটো বৰ্ষত ক্ষতি হোৱা চান্স আছে, যদিও শুভ ফল আছে। গতিকে তেওঁলোকৰ যদি কিছুমান মনৰ ভাৱবোৰ প্ৰকাশ কৰি মানুহৰ লগত মত আদান প্ৰদান কৰি যদি কাম কৰে, যথেষ্ট শুভ ফল পাব, আৰু চৰকাৰী সুযোগ যথেষ্ট শুভ ফল পাব। গতিকে তেওঁলোকে এইটো বৰ্ষত এটাই গুপ্ত শত্ৰু বহুত থাকিব, কাৰণ শনিৰ হাড়ে হাতি ক'ৰবাত চলি আছে। গতিকে কেইটামান মীন ৰাশি চবৰে ওপৰত নহয়, কিছুমান হেৰিৰ ওপৰত। গতিকে এই গুপ্ত শত্ৰুৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে শনিবাৰৰ ব্ৰতটো পালন কৰক, লগতে তেওঁলোকক তিল বতাৰে শনিবাৰে যদি স্নান কৰে, যথেষ্ট শুভ ফল পাব। তিল অকণমান বটি এবাল্টি পানীত 1 চামুচ দি যদি গাটো ধুৱে, যথেষ্ট শুভ ফল পাব। বঢ়িয়া, গোটেইকেইটা ৰাশিৰ বিষয়ে কৈ দিলে, গতিকে 2026ত আপোনালোকে মানি যাব যিখিনি কথা ক'লে ইতিমধ্যে। এতিয়া সময় লিখি থৈছোঁ, গুৰু চণ্ডাল যুগ, কালসৰ্পৰ যুগ আৰু টিপাপৰ প্ৰভাৱ কি হ'ব এই বৰ্ষত? টিপাপ মানে কি জানা, টিপাপটো এনেকুৱা এটা আমাৰ যিটো যিটো আমাৰ কুণ্ডলীখনত এটা ত্ৰিপাপ চক্ৰ বুলি চক্ৰ এটা আছে, অৰ্থাৎ প্ৰতিটো বছৰতে কেতিয়াবা ৰাহু শনি কেতু ৰাহু এনেকুৱা ধৰণৰ ত্ৰিপাপ এটা বৰ্ষ থাকে হা। সেই বৰ্ষটো চব বছৰত নপৰিব পাৰে, কিন্তু ত্ৰিপাপ বৰ্ষ যদি এই 26ত যদি ত্ৰিপাপ বৰ্ষ যদি যিসকল লোকৰ পৰিছে, তেওঁলোকে অৱশ্যই এটা কাম কৰক, কোনোবা শিৱলিংগত গৈ কিনে 1 লটা জল তাতে আপুনি শিৱলিংগৰ ওপৰত ঢালক, অভিষেক কৰক, কৰি উঠি কিনে তাতে ৰুদ্ৰাক্ষৰ মালা এডাল দিয়ক, 108টা বেলপাত দিয়ক, দেখিলে 26ত যিসকল লগত ত্ৰিপাপ আছে তেওঁলোকে যথেষ্ট ভাল পাব। আৰু যদি পঢ়ি থকা বাচ্চা আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক মাক দেউতাকে অকণমান মাথাত হাত বুলাই কিনে ওম বদ বাগ বাগিন্নৈ স্বাহা, তেতিয়াহ'লে বিদ্যাৰ প্ৰতি অকণমান আসক্ত হ'ব। আৰু যিসকল লোকে নতুনকৈ চাকৰিৰ কাৰণে লাগি আছে ত্ৰিপাপ থকাৰ পাছতে, তেওঁলোকে এইটো বৰ্ষত অৱশ্যে এটা কাম কৰিব। সেইটো কি কৰিব জানেনে? 1মুখী ৰুদ্ৰাক্ষ নহ'লে 7মুখী ৰুদ্ৰাক্ষ পৰিধান কৰক, দেখিব এই ত্ৰিপাপ বৰ্ষৰ পৰা অট'মেটিক বাচিব পাৰিব। আৰু গুৰুচণ্ডাল যুগৰ প্ৰভাৱ? গুৰুচণ্ডাল প্ৰভাৱ কি জানা, গুৰুচণ্ডাল প্ৰভাৱটোতো কুণ্ডলীত লাগিয়েই থাকে, কিন্তু ৰবি অৰ্থাৎ 26ৰ বৰ্ষত কিন্তু গুৰুচণ্ডাল প্ৰভাৱে মানুহক বেছি ক্ষতি কৰিব নোৱাৰে। তথাপিতো যদি 26ৰ প্ৰথম ভাগত যদি আমি যদি অকণমান গুৰুচণ্ডাল প্ৰভাৱ যোগৰ কাৰণে যদি আমাৰ ঘৰতে যদি আমি অকণমান যদি ধৰি লওক ব্ৰাহ্মণ বৈষ্ণৱ এনেকুৱা ধৰ 3-4 ৰকম জাতৰ মানুহ যদি মাতি আনি কিনে এখন যদি পূজা পাঠ কৰি যদি আমি অকণমান খুৱাওঁ, লগত যে সিহঁতক যে সেৱা ভালদৰে আমন্ত্ৰণ কৰি ভালকৈ খুৱাই মিলাই যদি আমাৰ নিজৰ মনৰ পৰা যদি সিহঁতক বস্ত্ৰ দান কিবা কিবি দিব পাৰোঁ, তেতিয়াহ'লে গুৰুচণ্ডাল যুগৰ প্ৰভাৱ কাটা যাব। আৰু লগতে অকণমান ৰাহুৰ কাৰণে কি কৰিব জানেনে, শ্মশানতকৈ চণ্ডালক এটা ভজনি দিব, ঠিক আছে। যদি বৃহস্পতিৰ লগত কেতু আছে, ক'লা কম্বল এখনকৈ শনি মন্দিৰত দান দিব, দেখিব অট'মেটিক গুৰুচণ্ডালৰ প্ৰভাৱ কমি থাকিব। কিন্তু এনেও কিন্তু মই এটা কথা কওঁ, 26ত গুৰুচণ্ডালৰ প্ৰভাৱে বিশেষ এটা ক্ষতি নকৰে। আৰু কালসৰ্প যুগৰ যিসকল লোকৰ কালসৰ্প যুগ আছে, কালসৰ্প যুগে যদি এই 26ৰ বৰ্ষত অৱশ্যে এটা কাম কৰক, সেইটো হৈছে কি জানা, শিৱৰ গায়ত্ৰীটো প্ৰতিদিনে জপ কৰক।
কি জানা না শিৱৰ যিবিলাক বীজ মন্ত্ৰ এই বীজ মন্ত্ৰ তুমি এইটো নাভাবিবা যে মই এদিন জপ কৰিলোঁ 100 বাৰ জপ কৰিলোঁ লগে লগে মোৰ কাম দিব তেনেকুৱা নহয় যি বীজ মন্ত্ৰ উৎপত্তি ইয়াক যদি তুমি ইমান গাওঁতে ইয়াক জপ কৰোঁতে 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 তোমাৰ শৰীৰত এটা এনেকুৱা শক্তিৰ উৎপত্তি হ'ব সিয়ে তোমাক সদায় কালসৰ্পকীয়া ব্ৰহ্মাণ্ডৰ কোনো শক্তি তোমাক গ্ৰাস কৰিব নোৱাৰিব দেখিবা অট'মেটিক তোমাৰ এটা কিবা ভাল লাগি আহিব অট'মেটিক তোমাৰ জীৱনৰ পজিটিভবোৰ ধৰি দিব কেতিয়াও কোনো শত্ৰুৱে তোমাক গ্ৰাস কৰিব নোৱাৰিব গতিকে এই যিসকল লোকৰ এইবাৰ কালসৰ্প যোগ আছে তেওঁলোকে শিৱৰ গায়ত্ৰীটো জপ কৰক আৰু পাৰিলে মনসা মন্দিৰত গৈ কিনে এখন শৰাই দিব যথেষ্ট বা এই কালসৰ্পৰ পৰা পৰিত্ৰাণ পাব আৰু এটা সুধিব বিচাৰোঁ যে মাংগলিকৰ প্ৰভাৱ কেনেকুৱা হ'ব মাংগলিকৰ প্ৰভাৱ এপ্ৰিলৰ পৰা অকণমান কমিব মাংগলিকৰ যিসকল লোকে মাংগলিক দোষৰ কাৰণে 25ত বিবাহৰ কাৰণে খুব অসুবিধাৰ সন্মুখীন হ'ল সেইসকলৰ এইবাৰ কিন্তু মাংগলিক দোষৰ পৰা অকণমান দৃষ্টিবোৰ কমি থাকিব কিন্তু কি জানানে যিসকল লোকৰ মাংগলিক দোষ আছে অকণমান এক্সিডেণ্টযুক্ত হ'ব পাৰে লগতে অকণমান প্ৰেমত বাধা কিন্তু লাষ্টৰ পিনে মিলি যাব যদি অকণমান সংসাৰত খেলি মেলি হৈ আছে মাংগলিক দোষৰ কাৰণে বা নিজৰ ব্যৱসায় কৰ্মক্ষেত্ৰত অসুবিধা আছে সেইটো যদি জুলাইৰ পৰা কিন্তু অট'মেটিক ঠিক হৈ যাব কাৰণ ৰবিয়ে চবখিনি মিলাই দিব শনিৰ প্ৰভাৱটো কেনেকুৱা হ'ব শনিৰ প্ৰভাৱ তুমি চাবা শনিৰ কাৰণে কি মানে বহুত লোকৰ কিন্তু বিবাহৰ ক্ষেত্ৰত বাধা হৈছে লেট অৰ্থাৎ দেৰি কৰি বিয়া হোৱাৰ চান্স হৈ আছে সেই বস্তুটো তোমাক 25ত বহুতখিনি মানুহ সন্মুখীন হ'ব লগা আছে 26ত অকণমান সেই বস্তুৰ পৰা আঁতৰি নাই মই ক'লোঁ না 25ত যিমানখিনি লৈ গৈছে তাৰে 10 গুণ এইবাৰ 26ত আমাক দি যাব কিন্তু এটা বস্তু মনত ৰাখিবা 26ত বহুতখিনি ফল আমি 25ত ইমান ন্যায় নাপালোঁ 26ত কিন্তু আমি বহুত কৰ্মৰ পৰা ন্যায় পাম আৰু এটা কথা মই মানে আপোনাৰ জানিছোঁ আপুনি ৰিচেণ্টলি জ্যোতিলিংগ দৰ্শন মইতো কৰিছে গৈ থাকোঁ জ্যোতিলিংগ কি ক'ব বিচাৰিব জ্যোতিলিংগৰ বিষয়ে কি জানা জ্যোতিলিংগ এটা অনুভৱ মই তোমাক সঁচা কথা কওঁ তুমি চালে দেখিবা তাত শিৱলিংগ এটা আছে অনুভৱ কৰিলে তুমি বিশ্ব ব্ৰহ্মাণ্ড পাবা সঁচাকৈ যদি বিশ্ব ব্ৰহ্মাণ্ড পাবৰ মন যদি স্বয়ং ভগৱান মহাদেৱৰ লগত যদি তুমি নিজকে লীন কৰিব বিচাৰা তেওঁক যদি পাব বিচাৰা তুমি জ্যোতিলিংগ গোৱা জ্যোতিলিংগ যায় তুমি দেখিবা জ্যোতিলিংগ পোৱাৰ আগতে তোমাৰ ভৰি হাত কঁপিব মন মগজু শ্ল' হৈ যাব নিজকে তুমি ভাবিব ল'বা মই কোন জগতত আছোঁ এনেকুৱা এটা ফিল হ'ব সেইটো হৈছে জ্যোতিলিংগ যায় জ্যোতিলিংগ যেতিয়া স্পৰ্শ কৰিবা ওম নমঃ শিৱায় কৈ যেতিয়া একলতা পানী ঢালিবা মই যিমানবাৰে যাওঁ 18বিধ দ্ৰব্যৰে কিন্তু মই অভিষেক কৰাওঁ দৈ চবেই নোৱাৰে বাৰু তাৰে কাৰণে উপযুক্তভাৱে অকণমান স্থান লাগে মই সেই উপযুক্ত স্থানটো বনাই লওঁ মই 18বিধ দ্ৰব্যৰে মই কৰাওঁ তিল তাৰপিছত তোমাৰ হালধি ঘি মধু চেনি পানী গাখীৰ দৈ এনেকৈ পঞ্চমৃত মিলাই কিনে মই 18বিধ দ্ৰব্যৰে স্নান কৰোঁ সঁচা কথা কওঁ কি না পৃথিৱীৰ ভিতৰত যে একদম মই সুখ পাবলগীয়া সময় আছে সেইখিনিত সময় গতিকে জ্যোতিলিংগ যদি দৰ্শন কৰা জীৱনত যদি কেতিয়াবা কিছুমান নেগেটিভ প্ৰভাৱ দেখিবা আমাৰ কেতিয়াবা হঠাৎ এক্সিডেণ্ট যোগৰ উৎপত্তি হয় পিতৃৰিষ্ট যোগৰ উৎপত্তি হয় এই যিবিলাক যোগৰ উৎপত্তি হয় এই যোগবিলাক আমাৰ জীৱনৰ পৰা অট'মেটিক নাইকিয়া হৈ যায় দেখিবা আমাৰ হাতৰ তলত কেতিয়াবা অকস্মাত তিল দেখা দিয়ে যেনে নাই এই তিল যদি দেখা দিয়ে তুমি অৱশ্যে জ্যোতিলিংগ দৰ্শন কৰা দেখিবা তিল দেখা দিয়া মানে ক'ৰবাত অশুভ লক্ষণে তোমাক দেখা দিব ধৰিছে ক'ৰবাত অকণমান নিগেটিভ আৰু মনটো যেতিয়াই তোমাৰ অসুস্থ নিগেটিভে ভৰি যাব কাম কৰিবলৈ মন নোৱা যাব মগজু শ্ল' হৈ যাব তুমি এনি হাও জ্যোতিলিংগৰ তাত যোৱা দৰ্শন কৰা মনৰ পৰা ওম নমঃ শিৱায় কোৱা আৰু তাৰ পৰা এটা ৰুদ্ৰাক্ষণে পৰিধান কৰিবা দেখিবা অট'মেটিক জীৱনৰ গতিবোৰ ইমান ধুনীয়াকৈ চলি যাব ধৰিছে তুমি নিজেই গম পাবা হয় এই আপুনি ৰিচেণ্ট এই মানে অলপ আগতে এটা কথা ক'লে যে পিতৃৰিষ্ট কথা কৈছিলে এইটো কি হয় মানে বুজাই দিয়কচোন অলপ পিতৃৰিষ্ট মানে পূৰ্বপুৰুষৰ কৰ্মফল অনুযায়ী এইটো দশা ভোগ কৰিব লাগে দোষটো ভোগ কৰিব লাগে আমি যদি পূৰ্বপুৰুষৰ যদি কিছুমান কৰ্ম কৰাতে ভুল হয় তেতিয়াহ'লে পিতৃৰিষ্ট দোষত আমি পৰিব লাগে সেই পিতৃৰিষ্ট দোষৰ পৰা আমি বাচিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব জানে নে নাই তাৰ কাৰণে প্ৰথমতে আমি এটা কাম কৰিব লাগিব সেইটো হৈছে কি জানে না বছৰত এবাৰ হ'লেও তেওঁলোকৰ মাতৃ বা পিতৃৰ নামত যদি গংগাত যাই দি জল তৰ্পণ কৰিব পাৰে তেওঁৰ নামত যদি অকণমান অৰ্ঘা দান দিব পাৰে তেওঁলোকৰ নামত যদি যাই কিনে অকণমান কি বুলি কয় গংগাত গৈ যদি পিণ্ড দান বা কিবা দান কৰিব পাৰে তেতিয়াহ'লে পিতৃৰিষ্টৰ পৰা আমি বাচিব পাৰোঁ কিছুমান মানুহে কয় যে মনতে মোৰ ভগৱান পুহি ৰাখিছোঁ মনৰ পৰাই মই তেওঁক স্নান কৰিছোঁ নহয় তুমি এটা কথা কোৱাচোন তুমি মনে মনে যদি ভাবা মই ইয়াত ভাত খাই ল'লোঁ পেট ভৰিব নেকি নভৰে খাব লাগিব তুমি গতিকে মনে মনে তুমি ভগৱান কিছুমানে কৈ দিয়ে নাই মই ইয়াৰ পৰা কিছুমানে কয় না মই ভগৱান মনত ভাবিছোঁ ইয়াৰ পৰা মই ভাবিলে নহ'ব তুমি কৰিব লাগিব ভগৱান পাব লাগিলে তুমি যাব লাগিব ভগৱানৰ কাৰণে তুমি ৰিচাৰ্চ কৰিব লাগিব হয়নে এনেকুৱা কাৰণ মন্দিৰ যেটা পজিটিভ স্থলীৰ এনাৰ্জি অৰ্থাৎ তেজপমা হয়নে না তাত তুমি যোৱা চোৱা আৰু নিজকে পজিটিভেৰে ভৰাই লোৱা গতিকে জ্যোতিলিংগ এটা এনেকুৱা বস্তু যাত গ'লে তুমি দেখিবা যে 3 মাহ নালাগে 15 দিনৰ পাছত তুমি পজিটিভ ক'ৰবাত না ক'ৰবাত পাবাই আৰু জীৱনটো ক'ৰবাত তোমাৰ একদম ধুনীয়া গতিৰে লৈ যাবই আৰু মই আপোনাৰ এটা কথা জানো আপুনি হনুমানক বহুত ভাল পায় মই বহুত ভাল পাওঁ একচুৱেলি কি জানা হনুমান হৈছে শিৱৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ গতিকে তেওঁ কি জানা তুমি এটা কথা লক্ষ্য কৰিছানে জীৱনত চব ভগৱানৰ প্ৰতি কিন্তু
ক'ৰবাত কিন্তু মনত ৰাখিবা মানুহে কয় ৰাম বনবাস গ'ল ৰামে কি বুলি কয় সীতা দেৱীক কি বুলি কয় সেই কৰিলে গৰ্ভৱতী অৱস্থাতে অশোক বনত থৈলে ৰামে ন্যায় নকৰিলে ক'ৰবাত কিন্তু কয় যে শ্ৰীকৃষ্ণই লীলা কৰিলে কিন্তু ক'ৰবাত নাই কি লাগে মহাভাৰতৰ যুদ্ধখনতে অকণমান সেই কৰিলে কিন্তু হনুমানজী এনেকুৱা এটা ভগৱান যে তেওঁ দাগ হৈও ভগৱানতকৈ শ্ৰেষ্ঠ হ'ব পাৰিছেনে নাই কোৱা হয়নে নহয় তেওঁ ৰামৰ দাগ হৈও কিন্তু শ্ৰেষ্ঠ হ'ব পাৰে কিন্তু আজিও কিন্তু হনুমান মহাপ্ৰভুক সকলে ইমান একান্ত মনেৰে ভাল পায় না তেওঁৰ ক'ৰবাত কিবা ক'ব লগা আছে না তেওঁৰ ক'ৰবাত অথন্ত আছে না তেওঁৰ প্ৰতি কিবা আছে তেওঁ একদম ক্লিয়াৰ থকা ভগৱান যদি আছে কোন আছে মই বোলে বাকী ভগৱানক কোৱা নাই কিন্তু ক'ৰবাত লীলা তেওঁলোকে সেই লীলা ৰচনা কৰোঁতে ক'ৰবাত খুটি নাটি হয়তো ক'ৰবাত ৰৈ গৈছে বা কিবা অকণমান কিন্তু হনুমান মহাপ্ৰভু এনেকুৱা এজন যিয়ে চকু মুজি মানুহক বৰদান দিয়ে যিয়ে মানুহক দ্বিধা মতে তেওঁ একমাত্ৰ ৰাম নামেই জপি গ'লনে নাই কোৱা হয়নে কোৱা ৰাম শ্ৰেষ্ঠ কেতিয়া হ'ল যেতিয়া তেওঁ বনত গ'লনে নাই বনত যায় যে তেতিয়া ৰাৱণক ধ্বংস কৰি তেতিয়াই তেওঁ সৰ্বস্বৰূপে বা ৰাম নামে তেওঁ পৰিচিত হ'লনে নাই কিন্তু হনুমানজী তেওঁতে এনেকুৱা আছিলে তেওঁ ৰচনা হৈয়ে তেওঁক সৃষ্টি কৰিছিলে 11 নম্বৰ ৰুদ্ৰ অৱতাৰৰ পৰা হয় না গতিকে তেওঁ লীলা অপাৰ আৰু এটা কথা জানিব বিচাৰো দুৰ্গা চালিচাৰ মাহাত্ম্য কি আচলতে দুৰ্গা চালিচা মাহাত্ম্য হৈছে 17,000 কোটি বছৰ পুৰণা আগতে তেওঁক ৰচনা কৰা গতিকে দুৰ্গা চলিচা যদি আমি আজিও যদি আমি মনৰ পৰা যদি স্তুতি কৰোঁ দেখিবা নিসন্তানৰ সন্তান হ'ব অন্ধজনে চক্ষু পাব বুজি পাইছা গতিকে দুৰ্গা চলিচা আমাৰ জীৱন কৰাটো অতি প্ৰয়োজন যদি আমি দুৰ্গা চলিচা কৰিব নোৱাৰোঁ বা নৱৰাত্ৰিও যদি কৰিব নোৱাৰোঁ সেই 9টা দিন যদি আমি উপবাসে থাকোঁ তুমি জানিবা জীৱনৰ সফলতাবোৰে তোমাক অট'মেটিক ধৰাই দিব গতিকে নৱৰাত্ৰি কৰাটো অতি প্ৰয়োজন আৰু বিশেষকৈ স্পেচিয়েলি 2026 নৱৰাত্ৰি অতি প্ৰয়োজন 2026 শিৱৰাত্ৰি 2026 দুৰ্গা পূজা 2026 নৱৰাত্ৰি অতি প্ৰয়োজন এইকেইটা যদি তুমি জীৱনত একদম পজিটিভলি 26 কৰিব পাৰিছা দেখিবা জীৱনৰ বাটৰ যিবিলাক একাবেকা বাট তোমাৰ বাট ক'ৰবাত অকণমান ইজি কৰি দিব আৰু এটা সুধিম যে সংখ্যা তত্ত্বৰ মাহাত্ম্য কি বা কি ক'ব বিচাৰা একচুৱেলি তুমি কি কোৱা নাজানো দেই মই সংখ্যা তত্ত্বটোক মানি লওঁ কিন্তু সংখ্যা তত্ত্বটো জ্যোতিষৰ এটা পাৰ্ট হয় কিন্তু সংখ্যা তত্ত্বৰ ওপৰত ভিত্তি কৰি জ্যোতিষ নচলে কিন্তু কিছুমানে যে সংখ্যা তত্ত্বৰ ওপৰত যে জ্যোতিষ কৰি কৈ দিয়ে আপোনাৰ অমুক হ'ব এই সংখ্যা তত্ত্বৰ ওপৰত মই বিশ্বাস কৰি নাযাওঁ সংখ্যা তত্ত্বটো জ্যোতিষৰ পাৰ্ট তাৰ পৰা কিছু সংখ্যাই কেলকুলেশ্যন কৰিব পাৰে গতিকে তুমি জ্যোতিষটো এটা বেলেগ হয় জ্যোতিষ সাগৰ হয় সমুদ্ৰ হয় মই প্ৰতিদিনে কৈ থাকোঁ গতিকে জ্যোতিষক তুমি অকণমান যদি জ্যোতিষত যোৱা তুমি এইটো পৰ্যন্ত ক'ব পাৰিবা তুমি কালি পিন্ধা কাপোৰযোৰৰ পৰা কেনেকুৱা পজিটিভ হ'ব পাৰে কাৰণ নৱগ্ৰহ নাভামণ্ডল এটা গতিত ঘূৰি আছে তাক কেলকুলেশ্যন কৰি তুমি তোমাৰ জীৱনৰ তত্ত্ব ওলাই ল'ব পাৰা চোৱা তুমি তোমাৰ ব্ৰেইনে কৈ দিব তুমি কথাটো কৈছোঁ তোমাৰ সিংহৰাশি নাম কোৱা মোৰ হিমাশ্ৰী না মই জানো মই তাও সুধিছোঁ হিমাশ্ৰী হয় না তোমাৰ মই চাবলৈ যাওঁ এই 26 বছৰত তোমালোকৰ ঘৰৰ হয়তো বাস্তু অনুযায়ী তুমি যদি আজি ঘৰ বনাবলৈ খোজা তুমি বেছিভাগ কি জানা পূবমুখী ঘৰত কৰি উত্তৰমুখী ঘৰ বেছিকৈ বনাবলৈ চেষ্টা কৰা কাৰণ তোমাৰ মেইন ব্ৰেইনৰ কেলকুলেশ্যনটো সদায় সেইটোৱে কৈ থাকে বুজি পাইছে না গতিকে কাৰণ কি না তোমাৰ শিৱৰ লগত ৰিলেটেড হয় বুজি পাইছে না গতিকে ছিষ্টেম কিছুমান গতিকে ৰাশিয়ে মানুহৰ ঘৰৰ পৰা আদি কৰি বাস্তুৰ পৰা আদি কৰি জীৱনৰ প্ৰতিটো ষ্টেপ কেনেকৈ খোজকাঢ়িব লাগিব ক'ত গ'লে কি হ'ব বা ভাগ্য ৰেখাই কিমানখিনি আগুৱাই লৈ যাব চবখিনি তোমাক জ্যোতিষ শাস্ত্ৰত কোৱা আছে আৰু এটা আমি শুনি থাকোঁ লাল কিতাপৰ বিষয়ে কি ক'ব বিচাৰিব লাল কিতাপটো একচুৱেলি কি না আমাৰ অসমতে ইমানবোৰ ভৰি আছে গতিকে লাল কিতাপক ফ'ল' কৰাতকৈ আমাৰ যদি নেচাৰেল যিবিলাক প্ৰতিকাৰ বা আমাৰ জ্যোতিষ শাস্ত্ৰ বাপৰে আমাৰ অসমত তুমি জানানে সেই তাহানিৰে হয়নে নাই কোৱা গতিকে তেতিয়াৰ পৰা চলা জ্যোতিষ তাৰ ওপৰত যদি ফ'ল' কৰি চলা জীৱনটো তুমি আগুৱাই নিবা লাল কিতাপ যিবিলাক বেলেগৰ দেশৰ বস্তু আনি আমি ইয়াত ইউজ কৰিছোঁ আগে নিজৰটোক চম্ভলা তাৰপিছত বেলেগক চম্ভালিবা ঠিক আছে বাকী কেতিয়াবা এনেকুৱা হয় মানে মানুহে সৰু সৰু সমস্যা লৈ পেলাই এষ্ট্ৰলজাৰ ওচৰত যায় তাৰপিছত ভয় খুৱাই দিয়ে এইটো হৈছে কি জানা এটা মই তোমাক আগতেও কৈছোঁ এই যিটো বস্তু তোমাৰ ভয় খোৱা এইটো এটা কি জানা আৰু মই কি জানা মই তোমাক ভয় খোৱাৰ আগতে এটা কথা মই মানুহবোৰৰ তাতে যেতিয়া নেকি কুণ্ডলীখন মেলি ল'লোঁ মই চালোঁ চাই কিনে মই 5 মিনিট বা 7 মিনিটত যেতিয়া মানুহজনক ৰিজাল্টটো দিওঁ মানুহজন কেতিয়াবা কিছুমান ছেটিছফাইড হয় কিছুমানে কয় ইমান কম সময় মই বোলো মই ইয়াত মাৰ্কেটিং কোম্পানী বহা নাই মই আপোনাৰ লগত ডাইৰেক্ট কথা পাতিবই বহিছোঁ মই 7 মিনিটৰ ভিতৰত কুণ্ডলীখন চোৱা হ'ল গতিকে মই আপোনাক কৈ দিলোঁ কিন্তু এই কিছুমানৰ নিচিনা যি ভয় খুৱাই আপোনাক ৰাহুৱে ধৰিছে অমুক কৰিছে আপুনি মৰিব আপোনাৰ
হ'ব লগা বিয়াখন নোহোৱা কৰি থৈ দিয়ে যে আপুনি ইয়াৰ কাৰণে এটা ডাঙৰ কবজ লওক, ইয়াৰ কাৰণে অমুক পাত্ৰ লওক, অমুক লওক, এনেকুৱাতো হ'ব লগা বিয়া নোহোৱা কৰি দিয়ে। আৰু মোৰ তাত মই চিম্পলি চালে এখন বিয়া মিলি আছে, কাৰণ মোৰ মতলব এটাই, মই কুস্তিখন চাব লাগে, মই এইটোৱে জানো, তাত বাৰু মই দিব লগা একো নাই। তাৰপিছত মই যদি কেতিয়াবা কিবা প্ৰতিকাৰ শিপা, গাছৰ শিপা বা কিবা অকণমান সৰু সুৰা বনাই দিওঁ, তাহলে নিলে নিব পাৰে, মোৰ বাকী মাৰ্কেটিং কৰিব লাগে একো নাই। বহুত কথা পাতিলোঁ, লাষ্টত আৰু এটা কথা জানিব বিচাৰোঁ, এইটো টপিক নোলালে মানে আধৰুৱা হ'ব। 2025 আমি অসমৰ সম্পদক হেৰুৱালোঁ, বাপৰে বাপ নক'বা। আমি কি ক'ব বিচাৰিব আপুনি? মই এটা কথা কওঁ, যেতিয়া নেকি 1 লক্ষ নহয়, বহুত লক্ষ মানুহৰ মনৰ পৰা তেওঁ গুচি গৈছে। গতিকে এই ইমানজন মানুহে তেওঁক পাবৰ কাৰণে আমি হিয়া ঢাকুৰি কান্দি আছোঁ। গতিকে ভগৱানত তেওঁক আমাৰ ইয়াত পুনৰ জন্ম দিবৰ কাৰণে কিন্তু বাধ্য। গতিকে মই তোমাক আজি ইয়াত কৈ যাব পাৰোঁ 110% গেৰাণ্টি, জুবিন দা আমাৰ মাজত আহিব। হয়তো অকণমান সময় লাগিব, অকণমান টাইম লাগিব, হয়তো আমি দেখিবও পাৰোঁ, নেদেখিব পাৰোঁ, যতদূৰ সম্ভৱ আমি নেদেখিবও পাৰোঁ, ঠিক আছে। কিন্তু তোমাক কথা দিলোঁ, পুনৰবাৰ জনম কাৰণত তেওঁৰ পবিত্ৰ আত্মা আছে, তেওঁৰ প্ৰতিটো কোৱা শব্দই তেওঁৰ মিলাই গৈছে তেওঁৰ জীৱন চক্ৰৰ লগত, গৈছে নে এনেকুৱা। গতিকে মই তোমাক এটা কথা কওঁ, গতিকে মই তোমাক গেৰাণ্টি দি ক'লোঁ, জুবিন দা আমাৰ মাজত আহিব। আৰু মইতো কওঁ, যেনেকৈ তোমাৰ ভগৱানৰ মূৰ্তি এটা বনাই কিনে মই পূজা কৰোঁ, মোৰতো এতিয়া ইচ্ছা আছে, যদি মই আশ্ৰম বনাম, ভগৱানৰ জুবিন দাৰ মই মূৰ্তি বনাই জুবিন দাক ভগৱান ৰূপে মই তাত পূজা কৰিম, কাৰণ জুবিন দা একচুৱেলি ক'বলৈ গ'লে এটা ভগৱানৰে ৰূপ হয়। গতিকে ভাল লাগিলে, বহুত মানে কথা জানিলোঁ 2026ৰ বিষয়ে, আৰু আমাৰ অডিয়েঞ্চখিনিয়ে হয়তো বহুত ভাল পাব। যোগাযোগ কেনেকৈ কৰিব আপোনাক? মোৰ নাম্বাৰটোতো আছে তোমাৰ 7363817537। লগতে মই তোমাক কওঁ, 26ত কি জানা, আমাক বহুত দিবলৈ সাজু আছে, আমি ল'বলৈ ৰেডি হ'ব লাগে। কিন্তু কি জানা, আধ্যাত্মিকতা, পবিত্ৰতা ইয়াৰ মাজেৰেহে ল'ব লাগিব। গতিকে 26 চনত মই তোমাক এটা কথা কওঁ, প্ৰথম তুমি শিৱক প্ৰতি আসক্ত হোৱা, বজৰংবলীৰ প্ৰতি লোৱা। কিন্তু কি জানা, আজিকালি কি বহুত মানুহে মোক সোধে যে হনুমান চলিচা অসমীয়াখন পঢ়িম নে হিন্দীখন পঢ়িম। তুলসীদাসে হনুমান চলিছে এখনেই লিখি থৈ গৈছে, শ্যাবৰ ৰামচন্দ্ৰ কি জয়, পৱন পুত্ৰ হনুমান কি জয়, শ্ৰী গুৰু চৰণ সৰোজ নিজ মন মুখাৰ সুধাৰে, বৰণ ৰঘুবৰ বিমলা যশু যোদায় কুফলচাৰী, বুদ্ধিহীনাং তনু জানিকে সুমিৰু, পৱন কুমাৰ বলবুদ্ধি বিদ্যা দেহু মই হৰহু কলিজা বিকাৰ, জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপি স্ত্ৰীহু লোক উজাগৰ। এখনেই হনুমান চলিছে, বুজি পাইছে না। আৰু সদায় হনুমান চলিচা কেনেকৈ কৰিবা, প্ৰাতঃকালে ৰাতিপুৱা সময় তুমি তোমাৰ টেবুলত এগিলাচ পানী থ'বা, তাত এটা গুৰ মিঠৈৰ দানা দিবা, তাতে অকণমান লঙৰ গুড়া এটা দিবা, তাত তুলসীৰ পাত এটা দিবা, মন্দিৰৰ থাপনাত থৈ দিবা, একান্ত মানে হনুমান চলিচা মনৰ পৰা কৰিবা। তাৰ পৰা অকণমান যেতিয়া 3বাৰ কৰা হ'ব, তাৰপিছত অকণমান পানী আনি নিজৰ চকুত লগাবা, ধুনীয়াকৈ পানীগিলাচ খুৱাই দিবা, ফেমিলিৰ লোকক খুৱাই দিবা, দেখিবা তুমি ক'ৰবাত না ক'ৰবাত এটা পজিটিভ এনাৰ্জি পাবা। আৰু যদি তুমি হনুমান চলিচা আৰু এনেকৈও কৰিব পাৰা, তুমি যদি তোমাৰ ব্যস্ততাৰ মাজত আছা, তুমি অফিচত যাবলৈ ওলাইছা, তুমি ঘড়ীটো পিন্ধোতে কোৱা ওম হাং হনুমতেই নমঃ, কাপোৰযোৰ পিন্ধাতে কোৱা, তেতিয়াও তুমি হনুমানৰ এটা গায়ত্ৰী জপ কৰা, ওম অঞ্জনী যায় বিদ্মহে বাসুপুত্ৰায় ধীমহি তন্ন হনুমাতং প্ৰচোদয়াৎ, সিন্দুৰখিনি পিন্ধাতে তুমি কোৱা ওম হাং হনুমতেই নমঃ, ঠিক আছে। গাড়ীখনত বহাতে তুমি হনুমান চলিচা শুনি লোৱা, অফিচ যাই পোৱাৰ লগে লগে তুমি বজৰংবলীৰ নাম কোৱা, ঠিক আছে। এনেকৈও কিন্তু আমি আমাৰ জীৱনৰ কিন্তু হনুমানজীক পূজা কৰা এটা পাৰ্ট আমি তৈয়াৰী কৰি ল'ব পাৰোঁ, মাত্ৰ ব্ৰেইনৰ পৰা ভাবিব লাগিব। দেখিবা জীৱনৰ পথবোৰ অতি একদম ইজি কৰি দিব। ঠিক আছে, আৰু বহুত বেছি ভাল লাগিল। ইতিমধ্যে নাম্বাৰ মোৰ ওচৰত আছে, মই স্ক্ৰীণত লগাই দিম, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব, তেখেতৰ লগত কথা পাতি ল'ব পাৰিব যিখিনি সমস্যা আছে। আজি এপিছডটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।